হাই কেনেকৈ আছে দোস্ত ভালে আছে বোলা ৰাইজ মোৰ কি ক'ম গাটো ইমান ঠিক নাই আজি বহি বহি আৰু মনতে ভাবিলোঁ কতকে এটা কওঁ আৰু ৰাইজক শুনা আৰু কিনো কৰিম ঘৰত থাকি থাকি আমনি লাগিল কামতো যাব পৰা নাই তাকে দেখি মানে মই কামটো কৰিব পৰা নাই যেতিয়া আৰু কি কৰিম আৰু ঘৰত বহি বহি আমনি লাগিল কতকে এটা শুনাইছোঁ আৰু ৰাইজক তিনিখন গাঁৱত মানে তিনিটা কুকুৰ আছে বৰ বৰ মাছ বেলেগ বৈজাত হাঁহ কুকুৰা আদি যেনিবাকৈ ছাগলী গৰু কামোৰ মাৰে মানুহকো কামোৰ মাৰিব ল'লে আৰু তিনিটা বৰ অশান্তি কৰালে সৃষ্টি কৰিছে গাঁৱৰ ৰাইজে বৰ আমনি পালে মানুহ খোজকাঢ়ি যাব নোৱাৰে সৰু ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে ৰও ৰওকৈ ধৰে তিনিওটাই মিলি পেলাই কামুৰিব লয় তেনেকুৱাতে আৰু উপায় নাপায় তিনিওটা গাঁৱৰ মানুহে মিলি পেলাই কি কৰিলে ল'ৰাবিলাকে মিলি লাঠি কেপেটা আদি লৈ সিহঁতক খেদা দিলে আৰু খেদি বহুত দূৰলৈ লৈ গ'ল নৈ এখনো কিনাৰত হাবি এটা আছে সেইখন হাবিত মাজত সোমোৱাই দিলে সিহঁতক তিনিটাক থৈ দিয়া দেখি কি কৰিলে তিনিওটাইতো খাবও নাপায় এতিয়াতো উপায় নাই কি কৰিব আৰু তিনিটাৰ মাজতে আৰু এটা গুণ্ডা আৰু সিহঁতৰ বছ কোলা বৰ খেচেৰা কোলাটো যাকে তাকে কামুৰে ই দুইটাকো কামুৰিলে বগা আৰু ৰঙাটোকো কামুৰি মাৰে তাৰ ইচ্ছামতে কৰিব লাগিব চব তেনেকুৱাতে দুইটা কিবা কিবি বুট খাই ধৰি আনিলেও মানে ই কাৰি খাই দিয়ে তেনেকৈ কৰি থাকোঁতে এদিন কি কৰিলে স্কুলৰ ক্লাছ 5 LP স্কুলৰ আৰু ME স্কুলৰ ল'ৰা ছোৱালী কিছুমান পিকনিক আহিছিলে সেই নদীখনৰ কাষত বাছ এখনত কোলাই দেখিলে কোলাই ক'লে এই ৰঙা আৰু বগা দুইটা চাহ এই মানুহ কিছুমান আহিছে ল'ৰা ছোৱালী আজি আমি পেট ভৰাই খাব পাম আৰু তাতে দুইটাৰ মাজত এজনে গৈ পেলাই আৰু চাবি আৰু দেই কি খাব পাম কি নাই কি আনিছে কি নাই তাকে দুইটাৰ মাজত একদম যুঁজিবলগীয়া ল'লে আৰু মই যাম বছ তেনেকৈ কৈছে আৰু তেতিয়া কোলাই ক'লে ঠিক আছে ৰঙা তুমি থকাচোন বগাক পঠাই দিয়া বগা তুমি যোৱাচোন বুলি ক'লে বগা ক'ল নহয় বগা খৰদৰকৈ গৈছে আৰু খোৱা বোৱা কৰি থকা মানুহবোৰে বনাই থকা জেগাত পালেগৈ ল'ৰা ছোৱালীখিনি ওচৰতে লাহে লাহে গৈ আছে আৰু নেচটো তলত গৈ দেখিলে অকণমান আৰু কি খেলিমেলি কৰা ল'ৰা এটাই কি ক'লে শিলগুটি এটা বুটলি দিলে এক চাট থপ কৰি মাৰি